নমস্কাৰ ডিডি অসমৰ সংবাদ লহিতলৈ স্বাগতম ষ্টুডিঅত মই নৱজিত ডেকা বিতং বাতৰি পূৰ্বে চাই লওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম ৰাজ্যৰ বিভিন্ন আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ বাবে 2000 কোটি টকা আবণ্টনত অসম কেবিনেটৰ অনুমোদন সংসদৰ উভয় সদনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱৰ ওপৰত আলোচনা বাজেট সম্পৰ্কত বিজেপিৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ এখন আত্মনিৰ্ভৰশীল আৰু আধুনিক ভাৰত নিৰ্মাণ অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য ভাৰতীয় বায়ু সেনা বাহিনীত মহিলা যুঁজাৰু পাইলটৰ অন্তৰ্ভুক্তিক স্থায়ী ৰূপ দিয়া হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰকাশ আৰু আজি বিশ্ব আৰ্দ্ৰভূমি দিৱস চান্দুবিদ বন বিভাগৰ কাৰ্যসূচীত অংশগ্ৰহণ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ এটা বিতং বাতৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত হৈ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বেসিক্যালি রোড কানেক্টিভিটিৰ কাৰণে কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আজি কেবিনেটে 958 কোটি টকা 114টা रोड কাম এম্বেংকমেন্ট रोड বনাবৰ কাৰণে আৰু 6খন ৰুৰেল ব্ৰিজ 6খন দলং বনাবৰ কাৰণে এই জিলাকিখন মই ইতিমধ্যে আপোনালোকক যি নাম কলো তাত ৰাস্তা এম্বেংকমেন্ট মথাউৰিৰ ওপৰত ৰাস্তা পকা ৰাস্তা আৰু 6খন ব্ৰিজ বনোৱাৰ কাৰণে 958 কোটি টকাৰ অনুমোদন দিছে আপোনালোক সকলোৱে জানে তামুলপুৰত এখন আমি মেডিকেল কলেজ আৰম্ভ কৰিছো সেই মেডিকেল কলেজৰ কাৰণে 450 কোটি 450 crore rupees আজি আমাৰ কেবিনেটে স্যাংচন দিছে তাৰ পাছত আজিৰ কেবিনেটে ইমপ্ৰুভমেন্ট এণ্ড আপগ্ৰেডেশন অফ কোকৰাঝাৰ টু ৰূপসী এয়াৰপোৰ্ট ফেজ 1 আৰু মই হেৰিকেইটাৰ নাম কৈ গৈছো scheme greater improvement and upgradation of Gopur Dhalpur Road via Ghagrabasti Road phase 1 from Kosari Bari to Hawajan. Third, improvement and upgradation of Dirak Gate to Penegri Road phase 1 from Dirak Gate to Bijulibon. Etu eta rasta 4 number to improvement and upgradation of Rota to Misamari Road. 5 number improvement and upgradation of Rota to Misamari Road. এই গুটে কেইটা ৰাস্তাৰ কাৰণে আজিৰ কেবিনেটে 1031 কোটি টকাৰ অনুমোদন দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই ব্যক্তিসকলৰ আগত প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি মৰ্মে আজিৰ কেবিনেটে 103টা পৰিয়ালক মাটিৰ ভূমিৰ সেটেলমেন্ট দিবলৈকে সিদ্ধান্ত লৈছে এতিয়াৰ পৰা শিলচৰ মিউনিসিপাল কৰ্পোৰেচন হ'ব কিন্তু এক্সপানশন এণ্ড ডিলিমিটেশনৰ কাৰণে প্ৰক্ৰিয়াৰ কাৰণে আগবাঢ়িবলৈকে ডিসি মহোদয় কাছাৰৰ ডিসি মহোদয় আদেশ দিয়া হৈছে আমাৰ যেটো ৰৰৈৰা যোৰহাটৰ ৰৰৈৰা এয়াৰপোৰ্ট আছে সেই এয়াৰপোৰ্টৰ এক্সপানশনৰ কাৰণে ল্যান্ড একুইজিশন কৰিব লগা হৈছে আৰু আজিৰ কেবিনেটে প্ৰায় 124 বিঘা 14.992 লেচা মাটিৰ ল্যান্ড একুইজিশনৰ কাৰণে 1569 কোটি টকা অনুমোদন দিছে আমাৰ ৰাজ্যখনৰ প্ৰতীক যেটো ষ্টেট এমব্লেম বুলি কয় প্ৰতীক এই মুহূৰ্তলৈকে আমাৰ নাই এই প্ৰতীক কৰাৰ কাৰণেও আজিৰ কেবিনেটে এখন ৰনুজ পেগু ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত সমিতি গঠন কৰিছে তেখেতলোকে অসমৰ সকলো ৰাইজৰ বা ষ্টেক হোল্ডাৰ যোনে যেনে কৈ পাৰে তেখেতলোকে
এডভাইচ লৈ এটা ষ্টেট এমব্লেম কৰাৰ কাৰণে অতি সোনকালে সিদ্ধান্ত ল'ব। আমাৰ যোৱাকালিৰ যিখন নেশ্যনেল বাজেট আছিলে, আমাৰ চেণ্ট্ৰেল বাজেট আছিলে, সেই বাজেটখনৰ ওপৰতো আমাৰ কেবিনেটত আজি বহুলভাৱে আলোচনা হৈছিলে। আমাৰ প্ৰেজেণ্টেশ্যনো দিয়া হ'ল। PM গতিশক্তি আৰু PM গতিশক্তিৰ ওপৰত টাস্ক ফ'ৰ্চ বনাই দিয়া হৈছে, কেনেকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কালিৰ বাজেটখন বা অন্য এই PM গতিশক্তিৰ যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত তাৰ পৰাই হওক, ইউনিয়ন বাজেটৰ আমাৰ অসম চৰকাৰে পাবলগীয়া এই গোটেইখিনি যাতে আমি ভালদৰে আহৰণ কৰিব পাৰোঁ আৰু বেছি বেছি যাতে আহৰণ কৰিব পাৰোঁ, তাৰ কাৰণে আজি বহুত ডেলিভাৰেটলি, বহুত চিৰিয়াছলি, এলাবৰেটলি কেবিনেটত আজি ডিছকাশ্যন হ'ল আৰু প্ৰেজেণ্টেশ্যন হ'ল। ৰাজ্যসভাত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত আলোচনা আৰম্ভ কৰা হয়। বিজেপি সাংসদ গীতা ওৰফে চন্দ্ৰপ্ৰভাই আলোচনাৰ পাতনি মেলি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে দেশৰ সকলো অংশৰে সৰ্বাত্মক উন্নয়ন নিশ্চিত কৰাত অৱধাৰিতভাৱে কাম কৰি আহিছে। প্ৰস্তাৱটোক সমৰ্থন কৰি বিজেপিৰ সাৱাইট মালিকে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে। বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই নিবনুৱা সমস্যাৰ বিষয়ে উল্লেখ কৰি কয় যে চৰকাৰৰ বহুসংখ্যক পদৰ বিলুপ্তি ঘটোৱাত যুৱ সমাজ বিপদৰ मुखिन हुए से ये आलोचना कायले सभी को आवास प्रदान करने का लक्ष्य रखा है। जब आवास प्रधानमंत्री आवास योजना की बात आती है तो मैंने देखा है कि डिबेट पे भी देखते, जब प्रधानमंत्री आवास की बात आती है तो विपक्ष के लोग उपहास के रूप में प्रधानमंत्री आवास को देखते हैं। लेकिन मैं उन साहब को बताना चाहती हूं कि आप उस प्रधानमंत्री आवास को उन महिलाओं से पूछिए जो सुदूर गांव में रहती हैं, उनको ये परिभाषा पता है कि जब बरसात का समय होता था और घर की छत गिर जाती थी तो दीवालों पर अपनी पन्नी बांधकर और रात भर बरसते हुए में अपना पूरी रात काटते थे और उस परिवार के लड़के और पुरुष पड़ोस के घरों के बरामदे में अपनी चारपाई डाल के सो जाते थे। ये परिभाषा उन गांव की महिलाएं और बेटियां जानती हैं। আনহাতে লোকসভাতো আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত আলোচনা কৰা হয়। বিজেপিৰ সাংসদ হৰিশ দ্বিবেদীয়ে কয় যে কেন্দ্ৰই নিৰপেক্ষভাৱে দেশৰ লক্ষ লক্ষ যুৱকৰ কৰ্মসংস্থাপনৰ দিশত মনোনিৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনৰ জম্মু কাশ্মীৰৰ পৰা 370 ধাৰা বাতিল আৰু অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰচেষ্টাক প্ৰশংসনীয় বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে। बहुत बहुत धन्यवाद माननीय अध्यक्ष जी। माननीय अध्यक्ष जी, मैं प्रस्ताव करता हूं कि राष्ट्रपति जी की सेवा में निम्नलिखित शब्दों में एक समावेदन प्रस्तुत किया जाए कि इस सत्र में संवेद लोकसभा के सदस्य राष्ट्रपति के उस अभिभाषण के लिए जो उन्होंने 31 जनवरी 2022 को एक साथ संवेद संसद की दोनों सभाओं के समक्ष देने की कृपा की है, उनके अत्यंत आभारी हैं। माननीय अध्यक्ष जी, महामहिम राष्ट्रपति जी के अभिभाषण पर पार्टी ने मुझे बोलने का अवसर दिया है। इसके लिए मैं आदरणीय प्रधानमंत्री जी का, आदरणीय राष्ट्रीय अध्यक्ष जी का, आदरणीय गृह मंत्री जी का हृदय से आभार व्यक्त करता हूं। माननीय अध्यक्ष जी, महामहिम राष्ट्रपति जी ने अपने अभिभाषण में कई महत्वपूर्ण बिंदुओं पर प्रकाश डाला है। उन्होंने मोदी सरकार का जो मूल मंत्र सबका साथ, सबका विकास, सबका प्रयास, इस मूल मंत्र को ध्यान में रखते हुए मोदी सरकार के द्वारा विभिन्न बुनियादी सुविधाओं को कैसे गांव, गरीब, किसान, मजदूर तक पहुंचाया जाए, इस पर भी अपनी बात रखी है। साथ ही साथ माननीय प्रधानमंत्री जी ने, माननीय राष्ट्रपति जी ने राष्ट्रीय शिक्षा नीति जो केंद्र सरकार के द्वारा लाई गई है उस पर भी चर्चा की है। साथ ही साथ गरीबों को प्लीज लेट द हाउस बी इन ऑर्डर प्लीज।
साथ ही साथ गरीबों के लिए मोदी सरकार के द्वारा जो विभिन्न प्रकार की कल्याणकारी योजनाएं बनाई गई हैं उस पर भी प्रकाश डाला है। চৰকাৰে গ্ৰহণ কৰি অহা সিদ্ধান্তসমূহৰ ফলত দেশৰ অৰ্থনীতি অবিৰতভাৱে বৃদ্ধি পাই আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সংসদত কালি দাখিল কৰা বাজেট সম্পৰ্কত আজি ভাৰতীয় জনতা পাৰ্টীয়ে আয়োজন কৰা এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এখন আত্মনিৰ্ভৰশীল আৰু আধুনিক ভাৰত নিৰ্মাণ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কালি দাখিল কৰা বাজেট জনমুখী আৰু প্ৰগতিকামী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে 7 বছৰ পূৰ্বে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ 1,10,000 কোটি টকাৰ পৰা সম্প্ৰতি প্ৰায় 2,30,000 কোটি টকালৈ বৃদ্ধি পাইছে। দেশত বিদেশী মুদ্ৰাৰ ভাণ্ডাৰত 200 নিযুত ডলাৰৰ পৰা 630 নিযুত ডলাৰলৈ বৃদ্ধি পাইছে বুলিও তেওঁ কয়। চৰকাৰে গ্ৰহণ কৰা কাৰ্যকৰী নীতিসমূহৰ ফলত এয়া সম্ভৱ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। বাজেটে দুখীয়া মধ্যবিত্ত শ্ৰেণী যুৱ সম্প্ৰদায়ৰ বুনিয়াদী প্ৰয়োজন পূৰণত অধিক গুৰুত্ব দিছে বুলি তেওঁ উল্লেখ কৰে। जो निर्णय लिए गए, जो नीतियां बनी, पहले की जिन नीतियों में गलतियों को सुधारा गया, उस वजह से आज भारत की अर्थव्यवस्था का निरंतर विस्तार हो रहा है। 7-8 साल पहले भारत की जीडीपी 1,10,000 करोड़ रुपए की थी। आज भारत की अर्थव्यवस्था 2,30,000 करोड़ के आसपास की है। वर्ष 2013-14 में भारत का एक्सपोर्ट 2,85,000 करोड़ रुपए होता था। आज भारत का एक्सपोर्ट 4,70,000 करोड़ रुपए के आसपास पहुंचा है। 7 साल पहले करीब $275 बिलियन का विदेशी मुद्रा रिजर्व हमारे देश के पास था। आज देश का विदेशी मुद्रा रिजर्व $630 बिलियन को पार कर गया है। वर्ष 2013 में देश में $36 बिलियन का विदेशी निवेश एफडीआई था। पिछले साल ये $80 बिलियन को पार कर चुका है। कोरोना के इस काल में भी भारत ने अपनी अर्थव्यवस्था की मजबूती से दुनिया का एक विशेष रूप से ध्यान आकर्षित किया है। आज भारत दुनिया के उन देशों में जहां के इकोनॉमिक इंडिकेटर्स में बहुत तेजी से सुधार आ रहा है और फंडामेंटल्स मजबूत है। इस साल का बजट इसे और गति देने वाला है। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় বাজেটৰ সম্পৰ্কে ভাৰ্চুৱেলি মত ব্যক্ত কৰাৰ সময়ত কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আত্মনিৰ্ভৰ অৰ্থনীতিৰ বিষয়ত প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱাভাৱে সম্বোধন কৰা এই অনুষ্ঠানত দেশৰ 50টা স্থানৰ পৰা বিজেপিৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সাংবাদিকৰ সৈতে মত বিনিময় কৰি বাজেটখনক ঐতিহাসিক আখ্যা দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় বাজেটখনে অসম চৰকাৰক ৰাজ্যখনৰ আগন্তুক বাজেট অধিক ফলপ্ৰসূ কৰাত বিশেষ সহায় কৰিব। প্ৰায় 1.5 ঘণ্টা জুৰি দিয়া এটা বক্তব্যৰ মাজেৰে সেই যোৱাকালি সংসদত উত্থাপন কৰা বাজেটখনৰ আদৰ্শ তত্ত্ব আৰু ভৱিষ্যত দৰ্শনৰ বিষয়ে এটা সুন্দৰ ব্যাখ্যা আগবঢ়ায়। অসম ৰাজ্যিক বিজেপিৰ উদ্যোগতো প্ৰায় 50টা জাগাত 50টা স্থানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বক্তব্য শুনাৰ ব্যৱস্থা কৰা হৈছিল। আমি সকলোৱে তেওঁৰ ভাষণ শুনি
বাজেটখনৰ বিষয়ে যোৱাকালি যিখিনি আমাৰ ধাৰণা আছিল সেই ধাৰণাটোৰ গভীৰতালৈ সোমাই যোৱাৰ বাবে আমি সমৰ্থ হ'লোঁ। মই ভাবোঁ যে অসমেও এই বাজেটখনৰ পৰা আৰু এই বাজেটত সন্নিৱিষ্ট বিভিন্ন প্ৰভিজনৰ পৰা আমি শিকনি লৈ আৰু তাৰ পৰা আমি আমাৰ বাবে প্ৰয়োজনীয় তত্ত্বখিনি আমাৰ ৰাজ্যিক বাজেটৰ লগত সমাহিত কৰি আমাৰ ৰাজ্যখনৰ অৰ্থনীতিকো এটা নতুন ৰূপ দিবলৈ সক্ষম হ'ম। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ভাৰতীয় বায়ু সেনা বাহিনীত মহিলা যুঁজাৰু পাইলটৰ অন্তৰ্ভুক্তিত স্থায়ী ৰূপ দিব। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এটা টুইটযোগে এই কথা প্ৰকাশ কৰি মহিলাৰ সবলীকৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী আৰু দায়বদ্ধতাৰ প্ৰশংসা কৰি কয় যে দেশৰ নাৰীৰ সামৰ্থ্য বৃদ্ধি এক সম্পদ হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে ইতিমধ্যে পৰীক্ষামূলক আঁচনিৰ অধীনত 16গৰাকী মহিলা যুঁজাৰু পাইলটক বায়ু সেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছে। আজি বিশ্ব আৰ্দ্ৰভূমি দিৱস পালন। বন বিভাগৰ উদ্যোগত চান্দুবীৰ পাৰত অনুষ্ঠিত বিশ্ব আৰ্দ্ৰভূমি দিৱসত অংশগ্ৰহণ কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। বন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে চান্দুবীৰ বুকুত প্ৰায় 50টাকৈ দুষ্প্ৰাপ্য কাছ এৰি দিয়ে। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা চান্দুবীক লৈ যথেষ্ট চিন্তা চৰ্চা এইখন চৰকাৰে কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৰ্তমান চান্দুবীক লৈ বন বিভাগৰ ফালৰ পৰা বিভিন্ন উন্নয়নমূলক কাম হাতত লোৱা হৈছে বুলিও মন্তব্য কৰে বনমন্ত্ৰী শুক্লবৈদ্যই। অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া সহ বন বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। মূল উদ্দেশ্য হ'ল যে জনসাধাৰণৰ ভিতৰত আমি এই জলাশয়টো বা আৰ্দ্ৰভূমিটো কেনেকৈ আমি জীয়াই ৰাখিব পাৰোঁ তাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। আৰ্দ্ৰভূমি জীয়াই থাকিলে আমি জৈৱ বৈচিত্ৰ্য জীয়াই ৰাখিব পাৰিম বা জীয়াই থাকিম। তো এই ক্ষেত্ৰত আমি প্ৰতি বছৰেই আমি ৰাইজৰ ওচৰত যাওঁ এনেকুৱা সৰু সুৰা অনুষ্ঠানৰ মাধ্যমে, যাতে ৰাইজে এই কথাখিনি গম পায় যে আমাৰ আৰ্দ্ৰভূমিৰ প্ৰয়োজনীয়তা আছে জৈৱ বৈচিত্ৰ্য জীয়াই থকাৰ কাৰণে। আৰু ইয়াতে টৰ্টাইল কনজাৰ্ভেশ্যন সাৰ্ভাইভেল এছ'চিয়েশ্যনৰ মানুহ আহিছে। তেওঁলোকে কিছুমান নতুন প্ৰজাতিৰ যিসকল এনডেঞ্জাৰ হৈ গৈছে ক্ৰিটিকেলি, নতুন প্ৰজাতিৰ কিছুমান আমি টৰ্টাইলো ইয়াতে আমি এৰি দিছোঁ, যাতে ৰাইজৰ ভিতৰত এই সচেতনতা আহে যে আমাৰ আৰ্দ্ৰভূমিৰ প্ৰয়োজন আছে, জলাশয়ৰ প্ৰয়োজন আছে। উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ মহাপ্ৰবন্ধক আনচুল গুপ্তাই বুধবাৰে লামডিং ৰেলৱে জংচন তথা লামডিং ৰেলৱেৰ ইলেক্ট্ৰনিক ইণ্টাৰলকিং কাৰ্যালয় পৰিদৰ্শন কৰে। ৰেলৱে ট্ৰেকসমূহৰ সুৰক্ষা, যাত্ৰীসকলৰ সুৰক্ষা, বৈদ্যুতিক ৰেলসেৱাৰ কাম কাজৰ গতিশীলতাও নিৰীক্ষণ কৰে। তেওঁ অতি সোনকালে জাগিৰোড লামডিঙৰ দ্বৈত ৰেলসেৱা সম্পূৰ্ণ কৰি যাত্ৰীসকলক অধিক সুবিধা প্ৰদান কৰাৰ লগতে তেওঁলোকক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰাৰ কথা মহাপ্ৰবন্ধকগৰাকীয়ে জানিবলৈ দিয়ে। कामाख्या से शुरू किया था, बीच में नारंगी और बीच से लमडिंग है, आगे हम दीमापुर मार्केटिंग जा रहे हैं। ना सिर्फ रेल जो सेफ्टी है, ट्रैक पे रोलिंग स्टॉक ऑपरेटिंग प्रैक्टिसेस उसका फिफ्टी इम्प्रूव करी जाए। इसके अलावा पैसेंजर्स की क्या एबिलिटीज है, क्या इम्प्रूव करते हैं, और जो डबलिंग का प्रोजेक्ट है उसको जल्दी खत्म करना चाहते हैं, डबलिंग का उसका प्रोजेक्ट और रेलवे इलेक्ट्रिफिकेशन, ये 4 इंपॉर्टेंट आइटम आज के इंस्पेक्शन में देखे हैं और प्रोग्रेस काफ़ी अच्छी है और उम्मीद है कि जो टारगेट्स हैं हमारे जल्दी पूरे होंगे। जो जागीर रोड तक इलेक्ट्रिफिकेशन का काम और बाकी जो 3 ब्लॉक सेक्शन रह गए वो भी हम जल्दी ही फरवरी तक डबलिंग का काम करेंगे। দৰং জিলাৰ গৰুখুটিৰ ঘটনা সম্পৰ্কত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এজনীয়া তদন্ত আয়োগে কালিৰে পৰা মঙলদৈত ৰাজহুৱা শুনানি গ্ৰহণ কৰিছে। ন্যায়াধীশ VD আগৰৱালাৰ নেতৃত্বত এই তদন্ত কমিটিয়ে শুনানিৰ সাক্ষ্য প্ৰদানকাৰীসকলৰ পৰা লিখিতভাৱে সাক্ষ্য গ্ৰহণ কৰে। তেওঁ জনোৱা মতে আজিৰ দিনটোত এটা সংগঠন আৰু আন কেইবাগৰাকী ব্যক্তিয়ে সাক্ষ্য প্ৰদান কৰে। কাইলৈ এই শুনানিৰ অন্ত পৰিব আৰু আৰক্ষী তথা প্ৰশাসনৰ সৈতে আলোচনা কৰি তদন্তৰ প্ৰতিবেদন ঘোষণা কৰা হ'ব বুলি ন্যায়াধীশগৰাকীয়ে জানিবলৈ দিছে।
উল্লেখযোগ্য যে 23 ছেপ্টেম্বৰত অঞ্চলটোৰ চৰকাৰী ভূমিৰ পৰা একাংশ বেদখলকাৰী উচ্ছেদৰ সময়ত সৃষ্টি হোৱা ঘটনাৰ বাবে ৰাজ্য চৰকাৰে এই তদন্তৰ নিৰ্দেশ দিছে। ধৰপুৰ যেটো বৰকুটিত এটা ঘটনা এটা হৈ গ'ল 23 ছেপ্টেম্বৰ 2021 দুজন মৰিলে আৰু কেইবাজনো ইনজুৰ্ডো হ'ল পুলিচৰ ফালৰ পৰাও কেইজনমান ইনজুৰ্ড হোৱা বুলি শুনিছোঁ আৰু সেইটো সংক্ৰান্তত চৰকাৰে এটা ন্যায়িক তদন্তৰ গঠিত কৰিছে আৰু সেই তদন্তত আমি ফৰ্মেলি 11 জানুৱাৰীৰ পৰা আৰম্ভ কৰিলোঁ 11 জানুৱাৰীত আমি ইয়াত মংগলদৈত আহিছিলোঁ মোৰ গোটেই টিম মোৰ লগত ছেক্ৰেটাৰীও আহিছিলে দুজন এডভকেটো আহিছিলে অসম সাহিত্য সভাৰ শাখা সাহিত্য সভা বিষয়ববীয়া আদি সকলোৰে সন্মতি সাপেক্ষে সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ কাৰ্যকাল আৰু এবছৰলৈ বৃদ্ধি কৰা হৈছে। এই সন্দৰ্ভত আজি অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত সভাপতি কুলধৰ শইকীয়াই এখন সংবাদমেল সম্বোধন কৰি কয় যে কোভিড পৰিস্থিতিৰ বাবে নাৰায়ণপুৰত হ'বলগীয়া অধিৱেশনখন 2023 চনত সভাৰ সাংবিধানিকভাৱে নিৰ্ধাৰিত তাৰিখত অনুষ্ঠিত কৰা হ'ব আৰু সেইবাবে আজি জৰুৰীকালীন প্ৰতিনিধি সভা অনুষ্ঠিত কৰি এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। অধিৱেশন অনুষ্ঠিত নোহোৱা পৰ্যন্ত পূৰ্বৰ কাৰ্যনিৰ্বাহকে দায়িত্ব পালন কৰিব আৰু চলিত বৰ্ষৰ জুলাই মাহৰ পৰা সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলিও সভাই প্ৰস্তাৱ গ্ৰহণ কৰা বুলি সভাপতি নাৰায়ণপুৰত হ'বলগীয়া অসম সাহিত্য সভাৰ যিখন অধিৱেশন আছিলে এই বছৰৰ জানুৱাৰী 31 আৰু ফেব্ৰুৱাৰীৰ 1, 2, 3, 4 সেইখন সভা কোভিড সৃষ্ট পৰিৱেশৰ কাৰণে নাৰায়ণপুৰে এইখন সম্পন্ন কৰিব নোৱাৰা কথাটো আমি আটাই গম পাওঁ। অধিৱেশনখন আমি নাৰায়ণপুৰত যদি পাতিব লাগেই তেতিয়াহ'লে সেইখন চলাবলৈ আৰু পৰিচালনা কৰিবলৈ এটা কেন্দ্ৰীয় সমিতিৰ প্ৰয়োজন হ'ব আৰু সেই হিচাপে তেওঁলোকে যিটো কাৰ্যনিৰ্বাহক এতিয়া চলি আছে সেই কাৰ্যনিৰ্বাহকৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকট কৰে আৰু আস্থা থকাৰ কথা ঘোষণা কৰে আৰু তেওঁলোকে বিচাৰে যে নাৰায়ণপুৰবাসীক আমি সভাৰ অধিৱেশন পাতিব নোৱাৰাৰ কাৰণে আমি তেওঁলোকৰ মনোকষ্টৰ আমি সমভাগী আৰু এইখন কাৰ্যনিৰ্বাহকে সেই সভাখনৰ সম্পূৰ্ণ কাৰ্যাৱলী চাব আৰু পৰিচালনাত সহায় কৰিব আৰু তেতিয়ালৈকে এইখন কাৰ্যনিৰ্বাহকৰ দায়িত্ব বাহাল থাকিব। ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে বোকাখাটৰ এগৰাকী যুৱকে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। মাৰাথান দৌৰেৰে বোকাখাটত উপস্থিত হয় দিব্যজ্যোতি দাস। বোকাখাট মহকুমা প্ৰশাসন, বোকাখাট ক্ৰীড়া সন্থা আৰু বোকাখাট পৌৰসভাৰ সহযোগত 75 কিলোমিটাৰ পথ দৌৰি অতিক্ৰম কৰে যুৱকজনে। পৰৱৰ্তী পৰ্যায়ত ড্ৰাগছ বিৰোধী সজাগতাৰ বাবে বোকাখাটৰ পৰা গুৱাহাটীলৈ দৌৰিব বুলি জানিবলৈ দিয়ে যুৱকজনে। উদ্দেশ্যটো হ'ল এইটো আপোনাৰ যিহেতু এটা ড্ৰাগছৰ যিহেতু হেৰি চলি আছে যিহেতু এতিয়া অনিমেষ শইকীয়া তেওঁৰ মৃত্যু হৈছে তেনেকৈ বহুত মৃত্যু হৈছে যিহেতু ড্ৰাগছ কিছুমানে ব্যৱহাৰ কৰি পেলাই নিচা জাতীয় বস্তু এইবোৰ খাই পেলাই তেওঁলোকে ধৰ আপোনাৰ এজন মানুহ নহয় তেওঁলোক এজন জনোৱা নিচিনা হেৰি কৰে আৰু সেইটো কাৰণে সজাগতা সেইটো কৰিব পাৰি নেকি কাৰণ এতিয়া আমি উঠি আহিছোঁ আৰু আমাতকৈ অকণমানি ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মই যদি ড্ৰাগছ কেনেবাকৈ যদি তেওঁলোকে হেৰি কৰে সেৱন কৰে তেতিয়া এইটো বৰ হেৰি হ'ব সেইটো কাৰণে মই ভাবিলোঁ যে বোকাখাটৰ পৰা যোৰহাট অভিমুখে যে আমি দৌৰি যাওঁ দৌৰি পেলাই যে আমি মানুহবোৰৰ লগত মানুহবোৰে জানক যে ড্ৰাগছ বস্তুটো খালে মানুহৰ কি হয়।
বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে বুধবাৰে কোকৰাঝাৰ জিলা কমিটি বিজেপি জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়। কাৰ্যনিৰ্বাহক বৈঠকখনত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত 12টা মণ্ডলে বিজেপিৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকল্যাণ কেন্দ্ৰীয় আঁচনিৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহ তৃণমূল পৰ্যায়লৈ কেনেকৈ নি সাধাৰণ ৰাজ্যৰ উন্নয়ন কৰিব পাৰি। আমি আমাৰ পেৰেণ্ট বডি মাননীয় ৰাজ্য সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ আমি কেনেকৈ এখেতৰ সংগঠন আৰু ষ্ট্ৰংকৈ কৰি দিব পাৰোঁ আমি সেইটোত হেল্প কৰোঁ। যেনেকৈ আমি এইবাৰ এছ টি মৰ্চা আমি কি লৈছোঁ যে আমাৰ কোকৰাঝাৰ জিলাত যিমানখিনি এছ টি ভোটাৰ আছে আমি মণ্ডল বুলি কওঁ, আমাৰ 12টা মণ্ডল আছে। ইয়াতে আমি MCLA সমষ্টিত আমাৰ এটাকৈ মণ্ডল হয়। সেই মণ্ডল আমাৰ এছ টি ভোটাৰ যিমান আছে আমি সেই এছ টি ভোটাৰ আমি ওলাম বুলি এটা সিদ্ধান্ত লৈছোঁ। এছ টি ভোটাৰ টোটেল ভোটাৰ ওলালে কি হ'ব যে সিহঁতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যে PMY ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা যে ঘৰ সেইটো পাইছে না পোৱা নাই, আমাৰ কিষাণৰ যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যে আমাক দি আছে কিষাণ নিধি আমাৰ BPL কাৰ্ডৰ এইটো পাইছে না পোৱা নাই, আমি সেইকেইটাত ওলাবৰ কাৰণে আমি এটা আজি পদক্ষেপ ল'লোঁ। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ অধীনত বুধবাৰে দক্ষিণ শালমাৰা মানকাছৰ জিলাত মুঠ 6খন বিদ্যালয় আৰু মহাবিদ্যালয়ত বিভিন্ন খেলৰ সামগ্ৰী বিতৰণ কৰা হয়। দক্ষিণ শালমাৰা মানকাছৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বিভিন্ন খেলৰ বাবে মুঠ 24 বিধ খেল সামগ্ৰী বিতৰণ কৰা হয়। এই খেল সামগ্ৰী বিতৰণ কাৰ্যসূচীত জিলা ক্ৰীড়া বিষয়া কৃতাঞ্জলি কাশ্যপ, জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক চুকুৰ আলীয়ে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত আমাৰ জিলাখনৰ 6খন খেলপথাৰ আমি উন্নতিকৰণৰ কাম কৰিছিলোঁ। সেই হিচাপে কামবিলাক চলি আছে আৰু সেই স্কিমৰে আণ্ডাৰত স্পৰ্টছ মেটেৰিয়েল হিচাপে 1 লাখ টকাৰ বস্তু আমাৰ স্পৰ্টছ ডিৰেক্টৰৰ পৰা আমাৰ ফিল্ডবিলাকক দিয়া হৈছিল। আমি আজি সেই 6খন মানে ফিল্ডৰ যে প্ৰিন্সিপাল হেডমাষ্টাৰক মাতি আনি আমি সেই স্পৰ্টছ মেটেৰিয়েলবিলাক আজি ডিষ্ট্ৰিবিউট কৰিলোঁ। ইয়াতে আমাৰ মানে ফুটবল, ক্ৰিকেট, ভলীবল, বিভিন্ন ধৰণৰ খেল ধেমালিৰ বস্তুৰ লগতে শ্বৰ্টফুট, ডিস্কাছ, জেভলিন ইত্যাদি এনেকৈ 24 আইটেম বস্তু আমাক দিছে। আমি সেই গোটেইবিলাক বস্তু আজি ফিল্ডবিলাকক ডিষ্ট্ৰিবিউট কৰি দিলোঁ। লখিমপুৰৰ ৰজত পাৱে নামৰ এগৰাকী পুৰস্কাৰপ্ৰাপ্ত কৃষকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা আৰ্থিক সাহায্য লাভ কৰি এক বৃহৎ কৃষি পাম গঢ়ি তুলিছে। বিভিন্ন ধৰণৰ ফল-মূল, মাছৰ পোনা উৎপাদন প্ৰকল্পৰ লগতে নতুনকৈ স্থাপন কৰিছে হাঁহ আৰু ছাগলী পালনৰ এক বহল পাম। কৃষকগৰাকীৰ হাঁহ পালন ফাৰ্মৰ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ পশুপালন বিভাগৰ সদস্য জোহান দলে। আনহাতে কেঁচুসাৰ উৎপাদন কেন্দ্ৰৰ শুভ উদ্বোধন কৰে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডাঃ প্ৰশান্ত কুমাৰ পাঠকে আৰু ছাগলী পালন ফাৰ্মৰ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মীন বিভাগৰ কাৰ্যবাহী সদস্য উমা পাথুৰীয়ে। মিচিং অট'নমাছ কাউন্সিলৰ চিফ আহিছিলে আৰু KVK সঞ্চালক মৎস্য বিজ্ঞানী হুনমুনীয়া ভূঞা ডাঙৰীয়া আৰু মিচিং অট'নমাছৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ AC সকল আহিছিলে। তেওঁলোকৰ সাক্ষাতত আজি মোৰ নিজা প্ৰচেষ্টাত গঢ় লৈ উঠা যিখন ছাগলী ফাৰ্ম, ডাকাৰী আৰু ভাৰ্মি ইউনিট এই গোটেইকেইটা আজি উদ্বোধন কৰা হয় প্ৰজেক্টকেইটা। বাক্সা জিলাৰ বৰিমাখাত কাঠফুলাৰ খেতি কৰি লাভান্বিত হৈছে এটা পৰিয়াল। 2 বছৰ পূৰ্বে আৰম্ভ কৰা এই কাঠফুলা খেতিয়ে এতিয়া সমগ্ৰ অঞ্চলটোত আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। বাক্সাৰ বৰিমাখাত কাঠফুলাৰ খেতি কৰি লাভান্বিত মৃণাল চন্দ্ৰ দাস আৰু তেওঁৰ পুত্ৰ দেৱজিৎ দাস। কাঠফুলাৰ খেতিৰে আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে বাক্সা জিলাৰ এটা পৰিয়াল। জিলাখনৰ বৰিমাখাৰ নিবাসী মৃণাল চন্দ্ৰ দাস আৰু তেওঁৰ পুত্ৰ দেৱজিৎ দাসে কাঠফুলাৰ খেতি কৰি নিজৰ বৃহৎ পৰিয়ালৰ লগতে আন 2টাকৈ পৰিয়ালক সংস্থাপন দিবলৈ সক্ষম হৈছে। দুবছৰ পূৰ্বে 2 পিতা পুত্ৰই কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টাত ব্ৰতী হৈছিল। বৰ্তমান
তেওঁলোকে 2000 চিলিণ্ডাৰত কাঠফুলা খেতি কৰি দৈনিক 2000 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি মৃণাল চন্দ্ৰ দাসে খেৰ কটা মেচিন আৰু চিলিণ্ডাৰ বনোৱা মেচিন যোগান ধৰাৰ লগতে কাঠফুলাৰ খেতিও সুন্দৰভাৱে কৰি যাবলৈ সক্ষম হৈছে। মই আজি 2 বছৰ হ'লেই কাঠফুলা খেতি কৰিবৰ কাৰণে মোৰ ল'ৰাটো এতে জড়িত হৈ আছে। সিও মোৰ লগত লাগি আছে আৰু তাৰ উপৰিও আমি কিছুমান কৰ্মী আছে ইয়াতে কাম কৰা, তেওঁলোককো আমি লগাওঁ এইবিলাকত। এতিয়া মোৰ মোটামুটি 2000 চিলিণ্ডাৰ আছে। 2000 চিলিণ্ডাৰ গড় মই 20 কেজি 15 কেজি এনেকৈ পাই থাকোঁ। 20 কেজিমান পাওঁ গড়। 20 কেজি বেচোঁ আমি। গুৱাহাটীতো দিওঁ আৰু কমকৈ ওলালে লোকেলতে দিওঁ। বেছিকৈ ওলালে গুৱাহাটী আমি পঠাই দিওঁ বাছত। এনেকুৱা আছে, যোগাযোগ মানুহ আছে, আমাৰ বেপাৰী আছে। এনেকৈ আমি পৰিয়ালটো পোহপাল নিজে আমি স্বাৱলম্বী হৈ আছোঁ এই খেতি কৰি আমি নিজে। উৎপাদিত কাঠফুলাবোৰ ওচৰৰ মুছলপুৰ বজাৰ, বৰবৰী, শিংৰা বজাৰ, বৰিমুখ আদি চক বজাৰত বিক্ৰী কৰাৰ লগতে বেছি উৎপাদন হ'লে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় বুলি মৃণাল চন্দ্ৰ দাসে জানিবলৈ দিয়ে। কাঠফুলা খেতি কৰি তেওঁ নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ লগতে আন 2-4জন লোককো সংস্থাপন দিছে। কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হোৱা মৃণাল চন্দ্ৰ দাস আৰু তেওঁৰ পুত্ৰ দেৱজিৎ দাসে এতিয়া জিলাখনৰ আন লোকসকলৰ বাবেও আদৰ্শ হৈ পৰিছে। বাক্সাৰ পৰা সীমান্ত তালুকদাৰ, বাতৰি বিভাগ, DD অসম। 19 বছৰ অনুৰ্ধৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত আজি ভাৰতীয় দল শক্তিশালী অষ্ট্ৰেলিয়াৰ মুখামুখি হৈছে। ৱেষ্ট ইণ্ডিজৰ এণ্টিগাত অনুষ্ঠিত হৈছে ছেমিফাইনেল খেলখন। টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। বাতৰি লিখাৰ পৰলৈ ভাৰতে 2টা উইকেট হেৰুৱাই 30 অভাৰত 115 ৰান সংগ্ৰহ কৰিছে। উল্লেখযোগ্য যে ভাৰতে ইয়াৰ আগেয়ে 4বাৰকৈ এই প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। এইবাৰো ভাৰতীয় দলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে আৰু এতিয়ালৈকে এখনো খেলত দলটো পৰাস্ত হোৱা নাই। অসমত কালিৰ দিনটোত 37,180 গৰাকী লোকৰ কোভিড পৰীক্ষা কৰাৰ পিছত 1486 গৰাকী লোকৰ দেশত কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ সৰ্বাধিক 343 গৰাকী লোক আছে। ইয়াকে লৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা 7,17,892লৈ বৃদ্ধি পাইছে। সম্প্ৰতি ৰাজ্যখনত 19,461 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। আনহাতে 6,90,603 গৰাকী লোক এতিয়ালৈকে এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে। আৰোগ্যৰ হাৰ হৈছে 96.20%। ইফালে কালি ৰাজ্যত 20 গৰাকী কোভিড ৰোগীয়ে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 6,481 হৈছেগৈ। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৰাজ্যৰ বিভিন্ন আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ বাবে 2000 কোটি টকা আবণ্টনত অসম কেবিনেটৰ অনুমোদন। সংসদৰ উভয় সদনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱৰ ওপৰত আলোচনা। বাজেট সম্পৰ্কত বিজেপিৰ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ। এখন আত্মনিৰ্ভৰশীল আৰু আধুনিক ভাৰত নিৰ্মাণ অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য। ভাৰতীয় বায়ু সেনা বাহিনীত মহিলা যুঁজাৰু পাইলটৰ অন্তৰ্ভুক্তিক স্থায়ী ৰূপ দিয়া হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰকাশ। আৰু আজি বিশ্ব আৰ্দ্ৰভূমি দিৱস। চান্দুবিত বন বিভাগৰ কাৰ্যসূচীত অংশগ্ৰহণ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। সংবাদ লোহিত আজিলৈ ইমানেই। কাইলৈ পুনৰ লগ পাম নিশা 2:30 নমস্কাৰ।